মই অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ প্ৰেচিডেণ্ট মল্লিকাৰ্জুন খাৰ্গেক মই ধন্যবাদ জনাইছোঁ। তাৰপিছতে আমাৰ ছোনিয়া গান্ধী মেডাম, প্ৰিয়ংকা গান্ধী মেডাম আৰু যিমানসকল আমাৰ চিলেকশ্যন কমিটিৰ মেম্বাৰ আছিলে সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। ঠিক আছে। আৰু এইবাৰ অসমত গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে। অসমত কংগ্ৰেছ চৰকাৰ হোৱাটো ৰাইজে বিচাৰিছে। কাৰণ অসমখন অশান্তি হৈ আছে। আজি হিন্দু মুছলিম খ্ৰীষ্টিয়ান মাজত কাজিয়া লগাই আজি অশান্তি পৰিৱেশ সৃষ্টি কৰিছে। আজি মূল্যবৃদ্ধি আকাশলংঘী মূল্যবৃদ্ধি হৈছে। গেছৰ চিলিণ্ডাৰে কওক, মিঠাতেলেই কওক, আলু পিঁয়াজেই কওক, চাউলেই কওক, মেডিচিনে কওক, মাটিৰ খাজানাই কওক, ঘৰৰ টেক্সেই কওক, টাউনৰ দোকানবিলাকৰ টেক্সেই কওক, আজি অৰাজক সৃষ্টি কৰিছে। আজি লখিমপুৰত মিনিমাম 2000 ল'ৰা নিবনুৱা ল'ৰা আছে। তেওঁলোকে ডিপাৰ্টমেণ্টবিলাকত সৰু সৰু কণ্ট্ৰেক্ট কৰি খাই আছিলে। আজি 5 বছৰত এই বিধায়কজনে কোনো লোকেল কণ্ট্ৰেক্টৰক কাম দিয়া নাই। গুৱাহাটীৰ পৰা দিল্লীৰ পৰা কণ্ট্ৰেক্টৰ আনি পেলাই ডাঙৰ ডাঙৰ পেকেজ বনাই পেলাই কামবিলাক দিছে। গতিকে মানুহৰ মনত দুখ আছে। আজি ষ্ট্ৰীট লাইটৰ লাইট কেইটামান ক'ৰবাত লগাই দিলে কিন্তু উন্নয়ন নুবুজায়। ৰাস্তা এটা আলকাটৰা সানি বগা চিন কেইটামান দি দিলে কিন্তু উন্নয়ন নুবুজায়। আজি অসমত শান্তি নাই। আজি ইমান মূল্যবৃদ্ধি হৈছে, মানুহে জীয়াই থকাৰ অসুবিধা হৈছে। গতিকে এবাৰ অসমত চৰকাৰ পৰিৱৰ্তনৰ খাতিৰত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ খাতিৰত ৰাইজে ভোটাৰে এবাৰ কংগ্ৰেছ দলক হাতৰ চিনত ভোট দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।